নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এনেকুৱা এটা উপায়ৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ, যিটো উপায় যদি মই কোৱা ধৰণে আপোনালোকে কৰিব পাৰে, তেন্তে আপোনালোকৰ যেনেকুৱাই ডাঙৰ সমস্যা নহওক কিয়, যেনেকুৱাই আপুনি বিপদত পৰি নাথাকক কিয়, সেই বিপদৰ পৰা আপোনালোকক হনুমানজীয়ে উদ্ধাৰ কৰিব। আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ এটা 21 দিনীয়া হনুমানজীৰ এটা লঘু সাধনাৰ সম্পৰ্কে। বন্ধুসকল, আমি সকলোৱে জানো যে হনুমানজী হৈছে চিৰঞ্জীৱী, তেওঁ 4 যুগৰ অমৰ। তেওঁক সংকট মোচন বুলি কোৱা হয়। আমাৰ জীৱনত যেনেকুৱাই সমস্যা নহওক কিয়, হনুমানজীৰ যদি কৃপা আমি লাভ কৰোঁ, তেন্তে সেই সমস্যা অতি সোনকাল দ্ৰুত গতিত সমাধান হৈ যায়। সেইকাৰণে তেওঁক সংকট মোচন বুলি কোৱা হৈছে। গতিকে যদি আমি এই সাধনাটো মই কোৱা ধৰণে সম্পূৰ্ণ নীতি নিয়ম পালন কৰি আপোনালোকে কৰিব পাৰে, তেন্তে আপোনালোকৰ যেনেকুৱাই ডাঙৰ সমস্যা নহওক কিয়, সেই সমস্যাৰ আপোনালোকে উদ্ধাৰ লাভ কৰিব। তাৰোপৰি যি ইচ্ছা লৈ আপোনালোকে এই লঘু সাধনাটো কৰিব, আপোনালোকৰ সেই ইচ্ছাও অতি সোনকালে হনুমানজীয়ে পূৰ্ণ কৰিব। বন্ধুসকল, প্ৰথমে আমি জানি লওঁ যে সাধনাটো আমি কৰিব কেনেকৈ লাগে। বন্ধুসকল, এই সাধনাটো আমি টোটেল 21 দিন কৰিব লাগিব, 21 ডেইজ। আৰু ষ্টাৰ্টিং ডেইজটো কোনো মংগলবাৰৰ পৰা কৰিব লাগিব। অৰ্থাৎ কোনো মংগলবাৰৰ পৰা আমি সাধনাটো আৰম্ভ কৰিব পাৰোঁ আৰু 21 দিনলৈকে আমি সাধনাটো আমি কৰিব লাগিব। কেনেকৈ কৰিব লাগিব? পোনপ্ৰথমে আপোনালোকে মানসিকভাৱে প্ৰস্তুত হৈ ল'ব, কিয়নো এইবিলাক সাধনা কৰিবলৈ যোৱাৰ আগত নিজকে সম্পূৰ্ণ পবিত্ৰ ৰাখিবলৈ যত্ন কৰিব লাগে। বন্ধুসকল, এই সাধনাটো আপোনালোকে কণ্টিনিউ 21 দিন কৰিব লাগিব। কণ্টিনিউ 21 দিন আপোনালোকে এই সাধনাটো কৰিলে আপোনালোকৰ যিকোনো মনৰ ইচ্ছা বা যেনেকুৱা আপোনালোকৰ সমস্যা নহওক কিয়, সেই সমস্যাৰ সমাধান হনুমানজীয়ে নিজেই কৰিব। বন্ধুসকল, এই সাধনাটো আৰম্ভ কৰিবলৈ হ'লে আপোনালোকে এই 21 দিন সম্পূৰ্ণ নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগিব। তেল, মাছ, মাংস, মছলা, পিঁয়াজ, নহৰু ইত্যাদিবিলাকো আপোনালোকে খাব নোৱাৰিব। কোনো ব্যক্তিক মনত আঘাত লগাকৈ কথা ক'ব নোৱাৰিব। সম্পূৰ্ণ আপোনালোকে ব্ৰহ্মচৰ্য পালন কৰিব লাগিব। মনত কোনো ধৰণৰ নিগেটিভ ভাৱ বা বেয়া চিন্তা আপোনালোকে আনিব নোৱাৰিব। সম্পূৰ্ণ হনুমানজীৰ প্ৰতি ভক্তি বা আস্থা ৰাখি আপোনালোকে এই প্ৰয়োগটো কৰিব লাগিব। কি কৰিব লাগিব আপোনালোকে ভালকৈ শুনি লওক। প্ৰথম যিটো মঙলবাৰে আপোনালোকে প্ৰয়োগটো আৰম্ভ কৰিব, সেইদিনাখনি আপোনালোকে ব্ৰহ্মপুৱাতে উঠিব লাগিব। উঠি লৈ ভালকৈ স্নান কৰিব। স্নান কৰি হনুমানজীৰ যদি ফটো আছে, সেই ফটো আপোনালোকে কোনো আসনত ৰাখি ল'ব। এখন পীৰা পাৰি ল'ব, তাতে আপোনালোকে এখন ৰঙা কাপোৰ পাৰি তাতে হনুমানজীক আসন প্ৰতিষ্ঠা আপোনালোকে কৰিব। তেওঁৰ সন্মুখতে এটা চাকি আপোনালোকে ভালকৈ জ্বলাই ল'ব। তাৰপিছত তেওঁক ধূপ দেখাব। তাৰ লগতে আপোনালোকে তেওঁক সেন্দুৰ, ৰঙা ফুল, তুলসীৰ পাত ইত্যাদিবিলাক অৰ্পণ কৰিব বা আপোনালোকে মিঠাইও অৰ্পণ কৰিব পাৰে। তাৰপিছত আপোনালোকে হনুমানজীৰ যি হনুমান চালিচা আছে, সেই হনুমান চালিচা আপোনালোকে দিনটোত 40 বাৰ আপোনালোকে পাঠ কৰিব লাগিব। বন্ধুসকল, প্ৰতিদিনে আপোনালোকে হনুমান চালিচা যদি আপোনাৰ ওচৰত আছে, তেন্তে সেই হনুমান চালিচা আপোনালোকে প্ৰতিদিনে 40 বাৰকৈ পাঠ কৰিব লাগিব। কিন্তু এই সাধনা আৰম্ভ কৰাৰ আগত হনুমান চালিচা আপুনি পঢ়িবলৈ যোৱাৰ আগত চাকি বন্তি জ্বলোৱাৰ পিছত হাতত এচলু পানী ল'ব। পানী লৈ নিজৰ যিটো সংকল্প যে মই এই উদ্দেশ্যটো হাতত লৈ আপোনাৰ এই লঘু সাধনাটো কৰিবলৈ ওলাইছোঁ, সেই হনুমানজী মোক যাতে তুমি এই সাধনাৰ ক্ষেত্ৰত সহায় কৰা, মোৰ যিখিনি বাধা বিঘিনি আছে সেইখিনি দূৰ কৰা, সেইবুলি হাতত এচলু পানী লৈ আপোনালোকে সংকল্প ল'ব। তাৰপিছত আপোনালোকে এই সাধনাটো কৰিবলৈ ষ্টাৰ্ট কৰি দিব। প্ৰত্যেক দিনে আপোনালোকে 40 বাৰকৈ হনুমান চালিচাখন পাঠ কৰিব লাগিব। আৰু যদি আপোনালোকৰ ওচৰত হনুমান চালিচা নাই, তেন্তে আপোনালোকে প্ৰত্যেক দিনে হনুমানজীৰ যিটো বীজ মন্ত্ৰ ওম হম হনুমতে নমঃ, এই মন্ত্ৰটো 10 মালা জপ কৰিব লাগিব। আপোনালোকে সকলোৱে জানে যে জপমালাবিলাক সাধাৰণতে 108টা গুটি থাকে। বিশেষকৈ ৰুদ্ৰাক্ষৰ যদি আপুনি মালা লয় তেন্তে ভাল। 108টা ৰুদ্ৰাক্ষৰ গুটি থকা মালা আপোনালোকে 10 মালা আপোনালোকে জপ কৰিব লাগিব ওম হম হনুমতে নমঃ এই মন্ত্ৰটো, যদি আপোনালোকৰ ওচৰত হনুমান চালিচা নাই। কিন্তু এই সময়ছোৱাত আপোনালোকে সম্পূৰ্ণ পবিত্ৰতাৰ সৈতে থাকিব লাগিব। মনত হনুমানজীৰ প্ৰতি সম্পূৰ্ণ ভক্তি ৰাখি প্ৰয়োগটো কৰিব লাগিব। মনত কোনো ধৰণৰ নিগেটিভ ভাৱ আপোনালোকে উৎপন্ন হ'বলৈ দিব নোৱাৰিব। কোনো ধৰণৰ বেয়া ভাৱ আপোনালোকে মনত নানিব। সম্পূৰ্ণ হনুমানজীৰ চৰণত নিজকে অৰ্পণ কৰি ল'ব। তাৰপিছতে আপোনালোকে এই প্ৰয়োগটো কৰিব।
কোনো ব্যক্তিকে মনত দুখ লগাকৈ কথা নক'ব, অপবাক্য ব্যৱহাৰ নকৰিব, ব্ৰহ্মচৰ্য পালন কৰিব আৰু কোনো ধৰণৰ শাৰীৰিক সম্পৰ্ক আপোনালোকে এই সময়ছোৱাত স্থাপন নকৰিব। বন্ধুসকল, পাৰিলে আপোনালোকে মাটিত শুবলৈ যত্ন কৰিব। যদি পাৰে মাটিত শুবলৈ যত্ন কৰিব। যিদিনাখনি আপোনালোকৰ 21 দিন কমপ্লিট হৈ যাব, সাধনাৰ 21 দিন সম্পূৰ্ণ হ'ব, সেইদিনা আপোনালোকে মিঠাই, সেন্দুৰ, ৰঙা ফুল ইত্যাদিবিলাক হনুমান মন্দিৰত গৈ হনুমান দেৱতাক অৰ্পণ কৰিব। পাৰিলে মন্দিৰৰ বাহিৰত যিসকল ভক্ত আছে তেওঁলোকক মিঠাই বিতৰণ কৰিব। বন্ধুসকল, এই সাধনাটো যদি আপোনালোকে মই কোৱা ধৰণে কৰিব পাৰে, তেন্তে আপোনালোকৰ জীৱনত যেনেকুৱাই সমস্যা নহওক, সেই সমস্যা শীঘ্ৰে সমাধান হ'ব। হনুমানজীয়ে ইয়াৰ সমাধান কৰিব। বিপদৰ পৰা উদ্ধাৰ পাবৰ কাৰণে হনুমানজীৰ এই সাধনা অত্যন্ত প্ৰভাৱশালী আৰু সম্পূৰ্ণ পৰীক্ষিত প্ৰমাণিত এইটো এটা সাধনা। তাৰোপৰি এই সাধনা যদি আপোনালোকে কৰে, তেন্তে আপোনালোকৰ জীৱন সমস্যামুক্ত হয়, আধ্যাত্মিক শক্তি লাভ হয়। শৰীৰত যদি ৰোগ ব্যাধি আছে, সেই ৰোগ ব্যাধিৰ পৰা আপোনাৰ মুক্তি লাভ হয়। মনৰ যিটো চঞ্চলতা সেইটো দূৰ হয়, ভাগ্যৰ সঁহাৰি লাভ হয়, মনৰ ইচ্ছা পূৰ্ণ হয়, সংকটৰ পৰা উদ্ধাৰ লাভ হয়। পাৰিলে আপোনালোকে এই প্ৰয়োগটো নিজৰ পূজাস্থানত বহিও কৰিব পাৰে, বা আপোনালোকে যদি কোনো আছুতীয়া কক্ষ আছে তেতিয়া আপোনালোকে কৰিব পাৰে। কিন্তু বন্ধুসকল, আপোনালোকে এই সাধনাৰ সময়ছোৱাত নিজকে সম্পূৰ্ণ সংযমত ৰাখিবলৈ যত্ন কৰিব। সম্পূৰ্ণ নীতি নিয়ম পালন কৰি এই সাধনাভাগ আপোনালোকে কৰিব। মনত সম্পূৰ্ণ হনুমানজীৰ প্ৰতি বিশ্বাস আৰু আস্থা ৰাখি আপোনালোকে প্ৰয়োগটো কৰিব। হনুমানজীয়ে আপোনালোকৰ সকলো ইচ্ছা, সকলো বিপদ বিঘিনি, সমস্যা, সংকটৰ পৰা উদ্ধাৰ কৰিব। বন্ধুসকল, 21 দিনৰ পিছত আপোনালোকে ইয়াৰ প্ৰমাণ নিজে লাভ কৰিব, যদিহে আপোনালোকে এই সাধনাভাগ মই কোৱা ধৰণে সম্পূৰ্ণ নীতি নিয়ম পালন কৰি প্ৰয়োগ কৰে। বন্ধুসকল, যদি আপোনালোকৰ জীৱনত বহুত ডাঙৰ সমস্যা হৈ আছে, সমস্যাৰ পৰা আপোনালোকে উদ্ধাৰ লাভৰ কোনো বাট পোৱা নাই, বা যদি আপোনাৰ জীৱনত বাধা বিঘিনি নুগুচেই, বহু চেষ্টা কৰিও আপুনি কোনো ধৰণৰ উপায় আপুনি পোৱা নাই, তেন্তে এই উপায়টো আপোনালোকে নিশ্চয় কৰিব পাৰে। বন্ধুসকল, এই উপায়টো আপোনালোকক বিপদৰ পৰা উদ্ধাৰ লাভ কৰাত সহায় কৰিব, মনৰ ইচ্ছা পূৰ্ণ কৰাত সহায় কৰিব, আধ্যাত্মিক শক্তি লাভ কৰাত সহায় কৰিব, মনোবল প্ৰদান কৰিব, শৰীৰৰ ৰোগ ব্যাধি দূৰ কৰাত সহায় কৰিব, আপোনাৰ বুদ্ধি বিবেক তীক্ষ্ণ কৰাত সহায় কৰিব, শত্ৰুৰ পৰা আপোনাক সুৰক্ষিত ৰাখিব, আপোনাৰ যিকোনো ধৰণৰ সংকটৰ পৰা আপোনাক হনুমানজীয়ে উদ্ধাৰ কৰিব। বন্ধুসকল, মনত সম্পূৰ্ণ আস্থা আৰু ঈশ্বৰৰ প্ৰতি ভক্তি ৰাখি এই প্ৰয়োগটো আপোনালোকে কৰিব। ইয়াৰ পৰা আপোনালোকে নিশ্চয় ভাল ফল লাভ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই হনুমানজীৰ 21 দিনীয়া লঘু সাধনাটোৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।